এইকেইটা হৈছে চকো ইডলি কেক আৰু এনেধৰণে যেতিয়া ঘৰত বনাব সৰু ল'ৰা ছোৱালীটো বাদেই দিয়ক ডাঙৰৰ লোভ লাগে নহয়নে। আসসালামু আলাইকুম, মই মফিজাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিহেতু কৈয়ে দিছোঁ যে এইটো চকো ইডলি কেক, সেইটো কাৰণে আপোনালোকক লাগিব ইয়াত চকলেট আৰু লাগিব কেক বেটাৰ, মানে যিখিনি আমি কেক বনাওঁ সেইখিনি লাগিব, আৰু লাগিব আপোনাক ইডলি ষ্টেণ্ড, মানে ইডলি যেনেধৰণে বনাওঁ আমি বনাম তেনেধৰণে। এয়া হৈ গৈছে, মই কেক ফিটি আছোঁ আৰু কেক ফিটা ভিডিঅ' আপোনালোকক আগতে দিয়াই আছে। আৰু মোৰ এটা কেকৰ অৰ্ডাৰ আছিলে, আৰু কেক অৰ্ডাৰ থাকিলে জানেই নহয় আমাৰ অকণমানিজনীক এটা সৰু কেক বনাই দিব লাগে। কেতিয়াবা দেৰি হয় দিয়কচোন, দেৰি হ'লে মই এই বস্তুটো বনাই দিওঁ, মানে এই বস্তুটো বনাবলৈ মাত্ৰ 5 মিনিট লাগে। সেইটো কাৰণে মই কেকটো ফিটি ল'লোঁ, তাৰে অকণমান বচাই ইয়াতে মই দি দিছোঁ অলপ চকলেট পাউডাৰ, আৰু চকলেট পাউডাৰ মিক্স কৰি এতিয়া মই ডাৰ্ক চকলেট মেল্ট কৰি পেলাই মই ইয়াত দিছোঁ। কিন্তু আপোনালোকে ডেইৰী মিল্ক চকলেটো দিব পাৰিব, এটুকুৰা এটুকুৰা ভৰাই দিলে হৈ যাব। এনেধৰণে দিয়াৰ পাছত ইয়াত আকৌ অকণমান বেটাৰ দি পেলাই মই এইখিনি ঢাকি দিম, আৰু ঢাকি পেলাই যেনেধৰণে আপোনালোকে ইডলি বনায় তলত কেৰাহীত বা কুকাৰৰ তলত পানী দি পেলাই আমি যেনেধৰণে ভাপত দিওঁ, ঠিক তেনেধৰণে আপোনালোকে এইকেইটা পাতিলে হৈ যাব। আৰু এইকেইটা মাত্ৰ 5 মিনিটত আপোনালোকে নমাই দিব, কাৰণ 5 মিনিটত হৈ যাব। আৰু মই বৰ বেছি নাই বনোৱা, কাৰণ ছোৱালীজনীক মাজে সময়ে বনাই দি থাকোঁ, সেইটো কাৰণে এতিয়া মোৰ এইকেইটা হৈ গ'ল। আৰু অকল নমালেই নহ'ব নহয়, অকণমান সজাই পৰাই নিদিলে ক'ত হ'ব। আৰু যেতিয়া এনেধৰণে সজাই দিওঁ তাই ভাবে যে দোকানৰ পৰা কিনি আনিছোঁ, আৰু ইমানেই ভাল পায়। আৰু আপোনালোকে এনেকৈ বনাই পেলাই ল'ৰা ছোৱালীক দিব পাৰিব, টিফিনতো দি পঠিয়াব পাৰিব। অলপ দেৰি যেতিয়া আপুনি ফ্ৰিজত থৈ দিব এই চকলেটখিনি টান হৈ যাব, সেনেধৰণে আপোনালোকে টিফিনতো দি পঠিয়াব পাৰিব। আৰু এনেধৰণে গধূলি টাইমত বনাই দিব পাৰিব। ইমান ধুনীয়া স্পঞ্জি হয় আৰু ইমানেই কোমল, ইমানেই চকলেটি হয়, খাবলৈ বহুত টেষ্ট হয়। আপোনালোকৰ যদি ইডলি ষ্টেণ্ড নাই, সৰু বাতিটো বনাব পাৰিব, বনাই চাবচোন।